এখন আপোনাৰ চামগুৰি বৰঙাতলী ৰিজাৰ্ভ। ইয়াত দেখিবলৈ পোৱা গৈছে যে চৰকাৰী ভূমি কিমান মান আছে? ইয়াত প্ৰায় 140 বিঘা 150 বিঘা মাটি ইয়াত চৰকাৰী ভূমি আছে, কিন্তু বৰ্তমান বেদখলকাৰীসকলে ইয়াত বেদখল কৰি পেলাই ইয়াত ঘৰ চৰ বনাই পেলাই ইয়াত পৰিয়াল জীৱিকা চলাই আছে। ক'ৰ পৰা আহিছে এই মানুহ? এইসকল সন্দেহযুক্ত বুলি ধৰিব লাগিব, কাৰণ ইয়াত আমি দেখিবলৈ পাইছিলো 2000 চনৰ পিছৰ পৰা তেতিয়া কিন্তু ইয়াত ৰিজাৰ্ভে হৈ আছিলে, আৰু আমাৰ পূৰ্বপুৰুষসকলেও আমি শুনা পাওঁ যে ইয়াত এটা ডাঙৰ চৰকাৰী ৰিজাৰ্ভ আছিলে। তেতিয়াও কিন্তু ইয়াত কোনো বসতিপূৰ্ণ ইয়াত সৰু সৰু জুপুৰিবিলাক নাছিলে, কিন্তু বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমে দেখা পাইছে যে ইয়াত বহুত সৰু সৰু জুপুৰিসমূহ ইয়াত আপোনাৰ গঢ় লৈ উঠিছে, আৰু ইয়াত যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহৰ ইয়াত নেমু খেতি হওক, কলৰ খেতি হওক, ধানৰ খেতি, সৰিয়হৰ খেতি বা লগতে মৰাপাটৰ খেতিসমূহ কৰি আছে তেওঁলোকে ইয়াতে। চৰকাৰী ভূমি বুলিবলৈ ইয়াত কিবা আছে নে? চৰকাৰী ভূমি ইয়াতো আমি দেখিবলৈ পালো, চৰকাৰী ভূমি বুলিবলৈ ইয়াত এডোখৰো মাটি নাই দেখোন। ইয়াত মানুহৰ ঘৰসমূহ ইয়াত সাজি ইয়াত উঠিছে। যিহেতু এতিয়া ৰাজ্যত বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলি আছে, কি ক'ব মুখ্যমন্ত্ৰী? হয়, নিশ্চিতভাৱে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত যিসমূহ অবৈধ বেদখলকাৰীয়ে যি চৰকাৰী ভূমিসমূহ যি অধিগ্ৰহণ কৰি আছে, তাত আমি দেখিবলৈ পাইছো যে বেদখল কৰি আছে চৰকাৰে। সেই বেদখল কৰি থকাৰ কাৰণে আমি চৰকাৰখনক ধন্যবাদ জনাইছো। আৰু লগতে আৰু এটা কথা ক'বলৈ বিচাৰো যে আমি স্থানীয় চামগুৰিবাসী হিচাপে চামগুৰি বৰঙাতলী যিটো ৰিজাৰ্ভ, সেই বৰঙাতলী ৰিজাৰ্ভটোৰ ক্ষেত্ৰতো চৰকাৰখনেই হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে চামগুৰি ৰাজচক্ৰ বিষয়া আৰু নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছো অতি সোনকালে যাতে এই চামগুৰি হওক বা ৰূপহী যিসমূহ গ্ৰেজিং ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভসমূহ তৎকালীনভাৱে সোনকালে মুকলি কৰি পেলাই ইয়াত সৰু সৰু ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি উঠিবলৈ অনুৰোধ জনাইছো। এইখন বেদখল 83 চনৰ বেদখল হৈছে। ইয়াত আমি ইয়াতে গৰু গাই চৰাই গোটেই আমাৰ এই 4-5খন গাঁৱৰ গোটেই গৰু চৰাই হেৰি কৰে। আজিকালিতো আপোনালোকে দেখিছেই, ইয়াত গৰু বান্ধিবলৈ জেগা নাই, ঘৰ হ'ল, কেউ চাইডে ঘৰ হ'ল। গতিকে এইবিলাক আমি আৰু ক'লেতো নহ'ব। চৰকাৰে যদি এইখিনি সহায় কৰে তেতিয়াহ'লে ৰাইজৰ কাৰণে ভাল হ'ব। কিমান মান বিঘা মাটি আছে ইয়াততো? এনেইতো 252 বিঘা মাটি ৰিজাৰ্ভটোত। তাৰে এতিয়া আৰু ইমান ওলাই, এতিয়া মণ্ডলে আহি কৰি জুখি কৰি দিলে। গতিকে যদি দখলটো আমাৰ ৰাইজৰ হাতলৈ দি দিয়ে, চবেই গৰু গাড়ী বান্ধিব, কৰিব বা চৰকাৰে লৈ কিবা ইয়াত উন্নয়ন কিবা কাম কৰিব পাৰে। ইয়াত চৰকাৰী মাটি বুলি কিবা আছেনে নাই এতিয়া বৰ্তমান? চৰকাৰী মাটি বুলিতো নাই বুলিয়ে ক'ব পাৰি, কাৰণ দেখাততো আৰু মানুহৰ ঘৰ আৰু কিবা কিবি ফাৰ্ম চাৰ্ম অলপ কৰি থৈছে। গতিকে এইখিনি যদি চৰকাৰে হাতত লয়। এতিয়া যিহেতু ৰাজ্যত বিভিন্ন প্ৰান্তৰ উচ্ছেদসমূহ চলি আছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে, কাৰণ যিবিলাক উচ্ছেদ চলাই আছে, যি কৰি আছে ভালৰ কাৰণে কৰিছে। গতিকে এই আমাৰ যে ৰিজাৰ্ভটো যে তেনেকে মুকলি কৰি দিয়ে, সেইকাৰণে আমাৰ ৰিজাৰ্ভ বুলি কয়, এইটো আমাৰ গড়মুটিখোৱা ৰিজাৰ্ভ বুলি কয়। গতিকে এই ৰিজাৰ্ভটো যদি মুকলাই দিয়ে তেতিয়াহ'লে গোটেই ৰাইজ বা আমি হিন্দুৱেই নহয়, মুছলিমো গোটেই আছে। গতিকে আমি ইয়াত ধুনীয়াকৈ গৰু গাই পালন কৰি হেৰি কৰিব পাৰিম। গতিকে এইটো চৰকাৰৰ অনুৰোধ, গতিকে এইটো অতি সোনকালে আমাক মুকলি কৰি দিয়ে। চাওক, এইটো হৈছে আমাৰ চামগুৰি ৰেভিনিউ চাৰ্কলৰ অধীনস্থ খাটোৱাল মৌজাৰ বৰঙাতলী হেমাৰবৰী ৰিজাৰ্ভ। ৰেভিনিউ ভিলেজ হৈছে বৰঙাতলী, চুবা হৈছে হেমাৰবৰী। ইয়াতে আমাৰ চৰকাৰী গেজিং আছিল। এইটো আগত পূৰ্বতে মোৰ নিজৰ গাঁৱৰ ৰিজাৰ্ভ এইটো। ইয়াতে আমি তেতিয়া গৰু গাই চৰাইছিলোঁ। আৰু এইখন যে দেখা পাইছে, এইখন নাম হৈছে গেৰেকী বিল। আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে গেৰেকী বিলৰ অস্তিত্ব নাই। এই বিলখনত মাটি আছিল 14 বিঘা। এতিয়া আমি যেতিয়া RTI কৰোঁ, RTI তথ্যত এতিয়া মাটি ওলাইছেগে মাত্ৰ 8 বিঘা, 6 বিঘা মাটিয়ে নাই গেৰেকী বিলখনৰ। আৰু 2 নম্বৰত হৈছে যে এই গোটেই বিষয়বস্তুবিলাক আপোনালোকক মই কৈছোঁৱেই সংবাদ মাধ্যমত, যে মই বহুত সন্দেহ কৰিছিলোঁ যে চামগুৰি সমষ্টি আৰু ৰূপহী সমষ্টি অন্তৰ্গত গেজিং ৰিজাৰ্ভবিলাকৰ ওপৰত আৰু চৰকাৰী বিলবিলাকৰ ওপৰত, চৰকাৰী জলাশয়বিলাকৰ ওপৰত মই কিছু RTI কৰিছিলোঁ। আৰু RTI তথ্যত টেষ্ট মেপ সহ আহিছে যে গোটেইবিলাক চৰকাৰী মাটিত আজি বেদখল হৈছে। ঠিক একেদৰে এই আমাৰ ৰিজাৰ্ভটোতো আজি একাংশ লোকৰ
কবলত চৰকাৰী মাটি কিমান পৰিছে। বিঘা মাটি আছে? চাওক ইয়াত আমাৰ মোৰ তথ্য RTI তথ্য মতে 114 বিঘা মাটি, দাগ নম্বৰ হৈছে 101 নম্বৰ। আৰু গেৰেকী বিলখনৰ মাটিটো এক্সট্ৰাকে আছে। গেৰেকী বিলখনৰ মাটি আছিল 14 বিঘা আমাৰ ৰাইজৰ তথ্য মতে, আৰু চৰকাৰী তথ্য মতে এতিয়া দিছে আমাক 8 বিঘা। এইসমূহ কিহৰ কাৰণে ইয়াত এনেকুৱা ধৰণৰ কবলত কৰিবলগীয়া হ'ল? চাওক এইবিলাক কিছুমান আমাৰ চৰকাৰী গামবুঢ়াসকলৰ ভুল আছে। মই জনাত কোনোবা এদিন এই মাটিবিলাক ভূমিহীনতো দিছিল বুলি আমি শুনিছিলো। এতিয়া চাওক চৰকাৰী যিটো নিয়ম এক্সপাৰ ৰেভিনিউ ৰুল মতে ভূমিহীনক যদি ক'ৰবাত মাটি দিছে, সেই মাটিখিনি এক্সপাৰ ৰুল মতে বিক্ৰী কৰিব নোৱাৰে, আৰু সেই মাটিক কোনো ৰেজিষ্টাৰ বা কোনো চাৰ্কুলে পাৰ্মিশ্যন দিব নোৱাৰে। আৰু প্ৰয়োজন হলে সেই মাটিখিনি চৰকাৰে লৈ যাব পৰা এটা ক্ষমতা আছে। সেইটো এক্সপাৰ ৰেভিনিউ ৰুল। এইটো আমি কোৱা কথা নহয়, চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰুল। তাত যদি ভূমিহীনে মাটি কোনো কাৰণত বিক্ৰী কৰিব নোৱাৰে। ভূমিহীনে প্ৰয়োজন হলে তেওঁলোকে খেতি কৰি খাব পাৰে। কাৰণ ভূমিহীন কাক কয়? ভূমিহীন হৈছে তেওঁৰ মাটি নাই, তেওঁক সহায় কৰিছে চৰকাৰে। মাটি অকণ দি তেওঁক, কাৰণ যিহেতু আমাৰ এটা কথা আছে যে অন্ন বস্ত্ৰ বাসস্থান, গতিকে বাসস্থান পাতিবৰ কাৰণে মাটি দিছে, এইটো বিক্ৰী কৰিব দিয়া নাই। আৰু এক্সপাৰ ৰুল মাটি বিক্ৰীয়ে কৰিব নোৱাৰে। এইটো এক্সপাৰ ৰেভিনিউ ৰুল আছে। কোনো কাৰণত ভূমিহীনৰ মাটি বেচিব নোৱাৰে। প্ৰয়োজন হলে চৰকাৰে এইটো চৰকাৰীকৰণ কৰিব। চৰকাৰে চৰকাৰী প্ৰজেক্ট কৰিব। এগ্ৰিকালচাৰ প্ৰজেক্ট হওক, বিভিন্ন প্ৰজেক্ট হওক, তাৰ প্ৰজেক্ট কৰিব। কিন্তু কোনো মানুহক মাটি বিক্ৰী কৰিব নোৱাৰে। এতিয়া দেখিবলৈ পাইছে ইয়াত যিহেতু যিসমূহ লোকে ইয়াত বহুত চাওক এইখিনি মাটি দেখা পাইছে, এইখিনি আমাৰ হেমাবৰী সত্ৰৰ মাটি। হেমাবৰী সত্ৰৰ মাটি 14 বিঘা, কিন্তু মোৰ RTI তথ্য দিছে 8 বিঘা। 6 বিঘা কলৈ গ'ল? এইখিনি হেমাবৰী সত্ৰৰ মাটি। আজি সত্ৰৰ মাটি অস্তিত্ব নাই। সত্ৰৰ হিচাপ মতে 14 বিঘা। 14 বিঘা, কিন্তু RTI তথ্যত চৰকাৰে দিছে মোক 8 বিঘা। 6 বিঘা কলৈ গ'ল? চৰকাৰী বিভাগ মানে মণ্ডল অফিচৰ মণ্ডল চাৰ্কুল অফিচে দিছে তথ্য। আপোনালোকে তথ্য চাব পাৰে, মোৰ তথ্য আছে মোৰ ফাইলত। গতিকে এতিয়া কথা হ'ল কি এক্সপাৰ গভৰ্ণমেণ্ট ৰুল, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেভিনিউ ৰুল মতে, আৰু 2011 চনত যিখন কংগ্ৰেছ চৰকাৰে যিখন আইন বনাই থৈ গৈছে, যিখন আছাম গেজেটেড বনাই থৈ গৈছে, তৰুণ গগৈ চহী কৰিছে তাত। গতিকে সেই আইনখনৰ মতে, সেই গেজেটখনৰ মতে চৰকাৰী গেজিং ৰিজাৰ্ভ, চৰকাৰী চৰণীয়া